তালিকা প্ৰসংগে এই লোকসকল মূলত বিভিন্ন ধৰণৰ বিল বা বিভিন্ন ধৰণৰ অবৈধ ব্যৱসায়ৰ বাকীখিনি যারা ভাঙিছে আর বাকি 10 ঘর যারা কিয় নাই সেইখিনি পট্টা মাটিত আছে নেকি সেইখিনি পট্টা মাটি আমি কি বাংলা দেখি আহিলো আমি নাগৰিক নহয় জানো নটিচ দিছে বাকীখিনি 10 ঘৰ কেলে এৰিলে নটিচ দিয়া নটিচ এটোতো দিব লাগে নটিচ বাকীখিনিতো হেৰি বেদখলকাৰী মাটি হয় সিহঁততো নিজৰ পট্টা মাটি নহয় ক'ত আছে বাকী 10 ঘৰ ইয়াতে আছে 10 ঘৰ না এইটো কিবা কোৰ্টৰ অৰ্ডাৰ আনিছে এইটো আকৌ হ'ব বুলি শুনিছোঁ হ'লেহে ভাল লাগিব মনটো আৰু ক'ত যাব এতিয়া আপোনালোক জায়গা নাই তাবলে আৰু আমাক ইয়াতে ক'ৰবাত দিয়ক আৰু চৰকাৰে জানি বুজি আমাক ক'ত দিয়ে আমি গুৱাহাটীৰে হয় আপোনালোক মিয়া মানুহ নেকি নহয় আমি মিয়া মানুহ আমাৰ এই সৰু পথাৰৰ কালি কেলে মানুহ আমাক উচ্ছেদ কৰিছে আমাৰ মাটি বাৰী নাই আমি যাম ক'ত এতিয়া মই ল'ৰা ছোৱালী ক'ত থৈ পঢ়াম এতিয়া মোৰ ছোৱালী এজনী কলেজত পঢ়ি আছে ল'ৰা এটা 9ত পঢ়ি আছে এতিয়া পৰীক্ষা আহি আছে ইফালে এজনী ছোৱালী 7ত পঢ়ি আছে আমি ক'ত থাকিম আপুনি কেতিয়া আহিছিলে আমাৰতো 79 চনতে অহা তাৰ আগতে আমাৰ শহুৰ পৰা অহা কাৰণ আমি এওঁতো 79 চনত অহা কাৰণ কেলে আজি আমাৰ এইখিনি কৰিছে পুৰণা মানুহ কোনো আমি নতুন মানুহ কি কম আমাক সংস্থাপন লাগিব আমাক সংস্থাপন লাগিবই আমি কাৰণ মিয়া মানুহ নহয় আমি নগাঁও যাবলৈ ক'ত যাব এতিয়া ক'ত যাম মই ইয়াতে থাকিম কেলে যাম মই কিবা মিয়া নেকি মই যাম পলাই বুনাই মই ইয়াতে থাকিম কি কম মোক কাৰণ ঘৰ কেলে ভাঙিব মই নটিচ দিয়াৰ পিছত জাননী নিদিয়াকে কেলে ভাঙিব আজি মিয়া মানুহৰ ঘৰ ভাঙিছে আমি গৰীয়া মানুহৰ নেভাঙো জোলা মানুহৰ নেভাঙো মৰিয়া মানুহৰ নেভাঙো কৈ পিনে কেলে ভাঙিছে আজি নটিচ দি ঘূৰাই নিছে MLA ছাৰে ঘূৰাই নিয়া কৰাইছে মই MLA ছাৰৰ ওচৰত আমি গৈ আহিছো হাত ঘৰ মানুহ আমি হয় বাৰু উচ্ছেদ নহ'ব বুলি কৈছিলে হয় বাৰু প্ৰতিশ্ৰুতি দিছে কাৰণ আজি আমাৰ প্ৰতিশ্ৰুতি দি আমাক প্ৰতিশ্ৰুতি ভংগ কৰিছে বছৰে কৈ আছো যিসমূহ বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি আছিল তেখেতলোকে উচ্ছেদ কৰিব লাগে অসম চুক্তি 2 নম্বৰ দফাটো স্পষ্টকৈ উল্লেখ আছে যিসমূহ চৰকাৰী ভূমিসমূহ তেখেতলোকে বেদখল কৰি আছিল এই বেদখলকাৰীক উচ্ছেদ কৰিব লাগে আৰু অসম চৰকাৰে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলৰ প্ৰথম পৰ্যায়ত সফল সমাপ্তিৰ পাছত আচলতে আজি দ্বিতীয় পৰ্যায়ত তেখেতলোকে হাতীডুবি ৰাণানগৰ বা আজি তেখেতলোকে মধুপুৰ 1 নং মধুপুৰ গাঁৱত তেখেতলোকে বুলডোজাৰ চলাইছে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকী যি সাহসী পদক্ষেপ সেই পদক্ষেপ পুনৰবাৰ আমি সৰু অসম চৰকাৰে আদৰণি জনাইছো আমি এটা কথা ক'ব বিচাৰিছো কিন্তু এতিয়াও কিন্তু বহু গাঁও বা বহু অঞ্চল তেখেতলোকে জৰীপ কাৰ্য চলোৱা নাই বা বুলডোজাৰ চলোৱা নাই বা তেখেতলোকে জাননী প্ৰেৰণ কৰা নাই সেইসমূহ অঞ্চলত তেখেতলোকে জাননী প্ৰেৰণ কৰি আচলতে বুলডোজাৰ চলাবৰ বাবে সৰু অসম ছাত্ৰ অনুৰোধ জনাইছো আৰু এটা কথা ক'ব বিচাৰিছো কোনো কাৰণত এজনো বেদখলকাৰী থাকি নোযোৱাকৈ বা এটাও ঘৰ থাকি নোযোৱাকৈ জৰীপ কাৰ্য চলাই যাবৰ বাবে বা বেদখলকাৰীক উচ্ছেদ কৰিবৰ বাবে সৰু অসম ছাত্ৰ পুনৰবাৰ অসম চৰকাৰৰ লগতে বন বিভাগক আমি অনুৰোধ জনাইছো বৰ্তমান মানে কিছুমান মানুহ আহি কয় আপুনি খান নটিচ পাইছে আপুনি কেলে ৰখি আছে ইয়াতে আপুনি গুচি যাবি ইয়াৰ পৰা আপুনিতো ইয়াতে নটিচ পাইছে এতিয়াতো থাকিব হেৰি নাই সেইটো নগাই আহি কিনে কয় ইয়াৰ পৰা গুচি যাবি বুলি কয় নগাই মাটি বুলি কয় হয় সেনেকুৱা কয় বাবা মাটি আছে সেনেকুৱা কয় নগাই এতিয়া আপোনালোকে কি অনুৰোধ জনাব এতিয়া চৰকাৰক এটাই অনুৰোধ জনাম যাতে অসমৰ মাটি এটুকুৰা মাটিও যাতে নাগালেণ্ডক নিদিয়ে এইটো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ নগাক যদি দিয়া নহয় মাটি হয় আমি ভূমিপুত্ৰ মানুহ গৰীয়া মানুহ হয় যেতেন আমি অসম নাগালেণ্ড সীমান্ত ৰক্ষা কৰিছিলোঁ এতিয়া আমিতো নাথাকিম ইয়াত আমি ক'ত যাম আমাৰ মাটি বাৰী নাই কিন্তু মই মামাক এটাই কথা কৈছোঁ যেতেন অসমৰ মাটি এটুকুৰাও যাতে নাগালেণ্ডৰ হাতত নাযায় মোৰ এইটো যদি নাযায় আমাক উচ্ছেদ কৰিছে ভাল কথা মানিছোঁ যদি নাগালেণ্ডত অসমৰ মাটি এটুকুৰা যদি যায় তে কথা বেয়া হ'ব গৰীয়া খিলঞ্জীয়া মানুহ হয় আমি এতিয়া আমাক চৰকাৰে সংস্থাপন দিব লাগে মানুহখিনিক উচ্ছেদ কৰিছে চৰকাৰী মাটিত আছিলে চৰকাৰী মাটি চৰকাৰে লৈ লৈছে আমাক সংস্থাপন দিব লাগে মানুহখিনিক সেয়া জনালোঁ আৰু এতিয়াতো আমাৰ দেউতাহঁতেতো ইয়াতে আহি পিনি ঢুকালে ইয়াত বহুত বছৰ হৈ গ'ল এতিয়া আমি এতিয়া ল'ৰা ছোৱালী ইমানখিনি ডাঙৰ হ'লোঁ আমাৰ দেউতাহঁতেতো বহুত এতিয়া বুঢ়া হৈ গ'ল ইয়াতে মৰিলেও সেয়া এতিয়া খালি আমাক সংস্থাপন দিব লাগে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক সংস্থাপন লাগে মিয়া এতিয়া আমাক গৰীয়াখিনিকো মিয়া বনাই দিলে চৰকাৰে আমিতো মিয়া নহয় আমি গৰীয়া হয় খাচ গৰীয়া মানুহ হয়
কিহৰ কাৰণে আমাক মিয়া বনালে মিয়া খেতিমখানকে গোটেই গৰিয়াকো ধৰিলে এনে ফটো ভাঙা যায় এক দাবি নালাগে সব ভাঙি দিওঁ এইটো আসাম নাগালেণ্ড মিলাই না ভাঙাইছে এইটো সব ভাঙিব লাগে সময়ে সময়ে অসম নাগালেণ্ড সীমান্তত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হয় কি ক'ব সময়ে সময়ে অসম নাগালেণ্ড সীমান্তত এটা অলপ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় নাই আমাৰ এইটোতো গভৰ্ণমেণ্ট যেটা মিলাই না কি ফাচল হৈছে এইটো কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।